Hey guys, কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি ডিসকাস কৰিব গৈছো কেটামান প্ৰাইভেট জব ভেকেন্সি যোনটো আপোনালোকৰ 10টা কোম্পানীৰ পৰা লৈ আহিছো সো সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যাৰ পৰা আমি সদায় আপোনালোকক চাকৰিবোৰ আপডেট দিও আৰু আপোনালোকে নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন এপ্লাই কৰিব পাৰিব আজি ভাল চাকৰি আহিছে Volkswagen কাৰ শ্বৰুমৰ পৰা ভেকেন্সি আছে আজি আপোনালোকৰ দুটা ৱাকিং ইন্টাৰভিউ আছে মই ভালদৰে দেখাই দি আছো যোৱা পৰখে আমি ডিসকাস কৰিছিলো গুৱাহাটীৰ টপ 10 প্ৰাইভেট জব ভেকেন্সি যদি সোৱানে চাই ল'ব পাৰে আৰু আসাম টপ 11 প্ৰাইভেট কোম্পানী ভেকেন্সি চলি আছে ডমিনোজৰ ভেকেন্সি পুৰুবিদাৰীৰ ভেকেন্সি আসাম টপ 10 কোম্পানী চলি আছে ভেকেন্সি কনষ্ট্ৰাকচন কোম্পানীৰ ভেকেন্সি কেটিএম বাইক কোম্পানী ধৰণৰ বহুত ভেকেন্সি আমি সদায় আনি থাকো হেতু কাৰণে সদায় যদি ভিডিওবোৰ চাই থাকে আৰু আজি ভেকেন্সিও ভাল আহিছে অন্য দিনৰ নিচিনাই আৰু টপিকটো দিছো Volkswagen কাৰ শ্বৰুমৰ পৰা ভেকেন্সি আসাম বেষ্ট টপ 10 কোম্পানীৰ পৰা ভেকেন্সি আহিছে অসমৰ বেচৰকাৰী চাকৰি গটেকেটা আৰু কোনোনে ফিজ দিব না কোনো ৰিটেন এক্সাম নহয় অৰ্হতা কোৱালিফিকেশন 10+ টু গ্ৰেজুৱেচন আইটিআই ডিপ্লোমাৰ চাকৰি আছে অসমৰ ল'ৰা ছোৱালী সকলোবোৰ চাকৰি আবেদন বা এপ্লাই কৰিব পাৰিব প্ৰথম ভেকেন্সিটো আপোনালোকৰ আহিছে বৰপেটাৰ পৰা ভেকেন্সি মানস ভেলি একাডেমি জাখিলি পাৰ বৰপেটাৰ পৰা ভেকেন্সি আহিছে এপ্লিকেশন ইনভাইট কৰা হৈছে কোৱালিফাইড আৰু এক্সপেৰিয়েন্স টিচাৰ জুনিয়ৰ ফ্লুয়েন্ট ইন ইংলিশ ক'ব পাৰে ফৰ দা ফলোইং পোষ্ট পিজিডি ইন Maths, Political Science, History, Economics, Commerce, Physical Education, TGD in Science, Maths, Hindi, Social Science আৰু Computer. Education qualification তলত দিয়া আছে PGD কাৰণে যদি এপ্লাই কৰিব খুজে তেতিয়ালে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু মিনিমাম 50% হ'ব লাগিব আৰু বিএড হ'ব লাগিব TGD ৰ কাৰণে যদি কৰে তেতিয়ালে মাষ্টাৰ্স বা ব্যাচেলৰ ইন আৰ্টস বা সায়েন্স উইথ ডিএল হ'ব লাগিব আৰু আপোনালোকৰ কম্পিউটাৰৰ কাৰণে যদি টিচাৰৰ কাৰণে এপ্লাই কৰি তেতিয়ালে এমসিএ বা বিসিএ বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব পিজিডিসিৰ হৈতে পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ফিজিক্যাল এডুকেশনৰ কাৰণে যোনখন মাষ্টাৰ ডিগ্ৰী থাকে ফিজিক্যাল এডুকেশন হেখন কৰা হ'ব লাগিব ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যদি ইন্টাৰেস্টেড হয় তেতিয়ালে আপোনালোকৰ বায়োডাটাখন সিভিখন জেমানজলিৰ পৰা এইটো ইমেইলত পঠাই দিব আৰু হেডিঙত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেই পোষ্টৰ নামটো লিখি এপ্লাই দি পঠাই দিলে নে ভেকেন্সি আপোনালোকৰ আহিছে ইন্টিগ্ৰা ভেঞ্চাৰৰ পৰা ভেকেন্সি সিভিল ইঞ্জিনিয়াৰৰ ভেকেন্সি আহিছে সাইট ইঞ্জিনিয়াৰৰ কাৰণে আৰু কোৱালিফিকেশন অৰ্হতা সিভিল ইঞ্জিনিয়াৰ ডিপ্লোমা বিএ সিভিল কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স কোনো ধৰণৰ আপোনালোকৰ 5 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু স্কিল আপোনালোকৰ এক্সপাৰ্টিজ ইন ইন্টেৰিয়ৰ এক্সিকিউশন ষ্ট্ৰাকচাৰাল ড্ৰাফটিং বিঅকিউ আৰু এষ্টিমেশন যদি ইন্টাৰেস্টেড হয় তেতিয়ালে আপোনালোকৰ বায়োডাটাখন সিভিখন জেমানজলিৰ পৰা এইটো ইমেইলত পঠাই দিব পাৰে হেমত পিছলৈ যদি শৰ্টলিষ্ট কৰে নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব আৰু হেডিঙত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ সাইট ইঞ্জিনিয়াৰ বুলি লিখি দি পঠাই দিলে ধৰণে ভেকেন্সি আপোনালোকৰ আহিছে এটা মিডিয়া হাউচৰ পৰা ভেকেন্সি জিক্সো মিডিয়াৰ পৰা আহিছে প্ৰথম ভেকেন্সিত আপোনালোকৰ আহিছে গ্ৰাফিক্স কাম ভিডিও এডিটৰ 2 বছৰ অভিজ্ঞতা হ'ব লাগিব বিজনেছ ডেভেলপমেন্ট মেনেজাৰ বা অপাৰেশনছ মেনেজাৰৰ কাৰণে অভিজ্ঞতা বা এক্সপেৰিয়েন্স 5 বছৰ লাগিব যদি ইন্টাৰেস্টেড হয় তলত দিয়া লিংক আপোনালোকৰ দিয়া আছে ইমেইল আইডি এইটো ইমেইল আইডিত আপোনালোকৰ ৰিজিউমিখন বা বায়োডাটা পঠাই দিব পাৰে হেমত পিছলৈ যদি শৰ্টলিষ্ট কৰে নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব আৰু হেডিঙত লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ নে ভেকেন্সি আপোনালোকৰ আহিছে Volkswagen কাৰ শ্বৰুমৰ পৰা ভেকেন্সি আৰু এইকেইটাৰ কাৰণে ভেকেন্সি আহিছে সাৰ্ভিস মেনেজাৰ CRM সাৰ্ভিস মাষ্টাৰ টেকনিচিয়ান সেলস কনসালটেন্ট অৰ্হতা কোৱালিফিকেশন আইটিআই বা ডিপ্লোমা কৰা হ'ব লাগিব উইথ ৰিলেভেন্ট এক্সপেৰিয়েন্স ইন অটোমোবাইল ইণ্ডাষ্ট্ৰি ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই ফৰ দিস পোষ্ট আৰু ৱাকিং ইন্টাৰভিউ যোৱাকালি হৈ গ'ল আৰু আজিও ইন্টাৰভিউ আছে আৰু গধূলি 4টা বজালৈ ইন্টাৰভিউ হ'ব ৰাতিপুৱা 10টা পৰা ভেনু Volkswagen গুৱাহাটী NH37 বৰছজাই লালমাটি বিসাইড অডি শ্বৰুম গুৱাহাটী যদি ইন্টাৰেস্টেড তলত দিয়া নম্বৰত কন্টাক্ট কৰি ল'ব পাৰে তাৰপিছত ইন্টাৰভিউ কাৰণে যাব পাৰে যদি আপোনালোকক মাতে আৰু আমাৰ যোনটো টেলিগ্ৰাম গ্ৰুপ আছে সেইটো ৰাতিপুৱা মই দি দিছো যাতে আপোনালোকৰ সুবিধা হয় সেইটো কাৰণে আমাৰ টেলিগ্ৰাম গ্ৰুপত যদি এড হোৱা নাই এড হৈ ল'ব তলত লিংকটো আপোনালোকৰ দিয়া আছে ডেসক্ৰিপচনত তাতে আমি বহুত আপডেট দি থাকো অসমৰে নহয় বাহিৰৰ চাকৰি দিও আৰু ভিডিঅ'ত নাথাকা চাকৰিবোৰ আমাৰ টেলিগ্ৰাম গ্ৰুপত দি থাকো সো আপোনালোকে চালে গম পাব তাতে এবাৰ জয়েন হৈ গলে দেখাই পাব তাতে কালিও বহুত চাকৰি দিছো যোনবোৰ আজি ভিডিঅ'ত নিদিয়ে চাকৰি তাতে বহুত দিয়া যায় সো চাই লব এবাৰ আৰু নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে জিঅ লাইফ কোম্পানীৰ পৰা ভেকেন্সি অফিস এসিস্টেন্টৰ ভেকেন্সি আহিছে দুটা ভেকেন্সি স্যালাৰি 9000 পাৰ মান্থ প্লাস দিব 9000 প্লাস বট মিহল দুটা এইটো চাকৰি কাৰণে এপ্লাই কৰিব পাৰে কিন্তু অৰ্হতা কোৱালিফিকেশনটো দিয়া নাই কিন্তু আমাৰ মতে 12 পাস হ'ব লাগে এবাৰ ফোন কৰি ল'ব হেটো কাৰণে
এছিষ্টেণ্ট মেনেজাৰ এটা ভেকেঞ্চি আছে আৰু চেলাৰী 12,000 এটো কাৰণে আমাৰ মতে কোৱালিফিকেশ্যন অৰ্হতাটো হ'ব লাগে গ্ৰেজুৱেশ্যন আৰু যদি গ্ৰেজুৱেশ্যন কেণ্ডিডেট নামক 12 পাছ লৈ ল'ব পাৰে আৰু ফোন কৰি ল'ব আজি ৱাকিং ইণ্টাৰভিউ আছে ৰাতিপুৱা 10টাৰ পৰা জিঅ' লাইফ অফিচ নিয়াৰ সুখাভা ভৱন জয়নগৰ খানাপাৰা যদি ইণ্টাৰেষ্ট হয় তেতিয়াহ'লে তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰে তাৰপিছত ইণ্টাৰভিউ কাৰণে যাব পাৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে কাজিৰঙা ইংলিছ একাডেমীৰ পৰা ভেকেঞ্চি প্ৰথম ভেকেঞ্চিটো আপোনালোকৰ আহিছে ৱাৰ্ডেনৰ ফিমেলৰ কাৰণে ভেকেঞ্চি এটো কাৰণে কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন বা এক্স সাৰ্ভিসমেন হেভিং এক্সপিৰিয়েন্স ইন হোস্টেল নেক্সট ভেকেঞ্চি নাৰ্ছৰ কাৰণে আহিছে এএনএম নাৰ্ছ বহুতে কমেণ্ট কৰিছিল এএনএম নাৰ্ছ লাগে এটো কাৰণে আপোনালোকৰ বিএসসি নাৰ্ছিং বা ডিপ্লোমা বা ডিগ্ৰী হ'ব লাগিব আৰু জব কিছুমান ডেসক্ৰিপশন দিয়া আছে যেনেকৈ ৱৰ্কিং এক্সপিৰিয়েন্স ইন ৰেচিডেন্টেল স্কুল উইথ বি এন এডভান্টেজ মানে আগতে যদি আপোনালোকৰ কিছুমান স্কুল যেনেকৈ ৰেচিডেন্টেল স্কুলত কাম কৰিছে নাৰ্ছ হিচাপে তেতিয়াহ'লে অলপমান আপোনালোকৰ প্ৰেফাৰেন্স বেছি দিয়া হ'ব নেগোচিয়েবল চেলাৰী ভাল এটা চেলাৰী দিয়া হ'ব আৰু অনলি শৰ্টলিষ্টেড কেণ্ডিডেটবোৰক ইণ্টাৰভিউ কাৰণে মাতা হ'ব এটো কাৰণে ভালদৰে যাতে এপ্লাই কৰে লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 6 February 2022 লোকেশন গড়চুক গুৱাহাটী ইমেইল আইডি দি আছে ইমেইল আইডিত কোনটো পোষ্ট এপ্লাই কৰিব খোজে হেডিংও লিখি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ এই পোষ্টৰ নামটো লিখি দি পঠাই দিলে হ'ল আৰু কিবা ডাউট সুধিবলগীয়া যদি আছে তেতিয়াহ'লে কণ্টেক্ট কৰি ল'ব পাৰে তলত দিয়া নাম্বাৰত আপোনাক ভালকৈ বুজাই দিয়া হ'ব নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এনকে ইঞ্জিনিয়াৰিং ৱৰ্কৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ কাৰণে ষ্ট'ৰ মেনেজাৰ ভেকেঞ্চি আহিছে এটো কাৰণে দুটা ভেকেঞ্চি আছে এছএছ পাছ কৰা হ'লে হ'ল আৰু মিনিমাম 3 বছৰৰ ইলেক্ট্ৰিকেল ৱৰ্কশ্বপৰ আগতে কাম কৰা অভিজ্ঞতা হ'ব লাগিব বা ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশন কোম্পানী নেক্সট ভেকেঞ্চি প্ৰজেক্ট ইঞ্জিনিয়াৰ এটো কাৰণে ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেন্টেশনৰ আহিছে দুটা ভেকেঞ্চি কোৱালিফিকেশ্যন অৰ্হতা বি বেচেলৰ অফ ইঞ্জিনিয়াৰিং বিটেক ডিপ্লোমা ইন ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেন্টেশন কৰা হ'লে হ'ল অভিজ্ঞতা আপোনালোকৰ মিনিমাম 3 বছৰ ইন প্ৰজেক্ট প্লেনিং উইথ এক্সিলেন্ট প্ৰজেক্ট মেনেজমেন্ট আৰু সুপাৰভাইজন স্কিল নেক্সট ভেকেঞ্চি সাইট ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেন্টেশনৰ কাৰণে আহিছে তিনিটা ভেকেঞ্চি আছে এটো কাৰণে বি বা বিটেক বা ডিপ্লোমা ইন ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেন্টেশন কৰা হ'ব লাগিব অভিজ্ঞতা বা এক্সপেৰিয়েন্স আপোনালোকৰ মিনিমাম 5 বছৰ হ'ব লাগিব ইন পাৱাৰ বা অইল সেক্টৰত উইথ গ্ৰেট লিডাৰশ্বিপ এণ্ড অৰ্গেনাইজেশ্যনেল স্কিল আৰু এজ লিমিট নট এপ্লিকেবল আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে লাষ্ট ডেট হ'ল 5 February 2022 যদি ইন্টাৰেষ্ট হয় তেতিয়াহ'লে আপোনালোকৰ দুটা ইমেইল দি আছে একেটা ইমেইলত পঠাই দিব পাৰে আপোনালোকৰ ৰিজিউমিখন আৰু হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ এড্ৰেছটো দিয়া আছে এনকে ইঞ্জিনিয়াৰিঙক বৰা সাৰ্ভিস উলুবাৰী গুৱাহাটী যদি ইন্টাৰেষ্ট হয় সাবমিট কৰি দিব পাৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে SMW ইণ্ডাষ্ট্ৰিজৰ পৰা ভেকেঞ্চি সেল এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে তিনিটা ভেকেঞ্চি ডিব্ৰুগড়ৰ কাৰণে এটা যোৰহাটৰ কাৰণে এটা আৰু গোলাঘাটৰ কাৰণে এটা আৰু কোৱালিফিকেশ্যন লিখা নাই কিন্তু আমাৰ মতে 12 পাছ হ'লে হৈ যাব লাগে সেল এক্সিকিউটিভত জেনেৰেলি 12 পাছে লৈ লয় আৰু আপোনালোকৰ এজ লিমিট দিয়া আছে 23 to 35 ইয়াৰ্ছ আৰু কোৱালিফিকেশ্যন দিয়া আছে 12 পাছ নহয় গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সৰি মই দেখা নাছিলো সো গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 12 পাছ হ'লে নহ'ব যদি ইন্টাৰেষ্ট হয় তেতিয়া আপোনালোকৰ ৰিজিউমিখন বায়োডাটাখন এইটো ইমেইলত পঠাই দিব পাৰে সেই মতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে ইন্টাৰভিউত যাব লাগিব আৰু মেনশ্যন কৰি দিব লাগিব আপোনালোকৰ ডিস্ট্ৰিক্টখন ইন দা সাবজেক্ট লাইন আৰু আজি লাষ্ট ডেট হয় আজিৰ ভিতৰতে যাতে এপ্লাই কৰি দিয়ে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে এটা এডভাৰটাইজিং জবৰ পৰা ভেকেঞ্চি গ্ৰাফিক্স ডিজাইনাৰ ভেকেঞ্চি এক্সপাৰ্টাইজ হ'ব লাগিব ফটোশ্বপ আৰু কোৰেল ড্ৰ উইথ মিনিমাম 3 বছৰ বা 4 বছৰ ৱৰ্ক এক্সপিৰিয়েন্স ইন প্ৰিণ্টিং আৰু ডিজাইনাৰ চেলাৰী 10,000 প্লাছ বেছড অন এক্সপিৰিয়েন্স যদি ইন্টাৰেষ্টেড তলত দি নাম্বাৰত কণ্টেক্ট কৰি ল'ব পাৰে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ট্ৰি ব্ৰেণ্ডৰ পৰা ভেকেঞ্চি সো এক্সপিৰিয়েন্স মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি এটা ভেকেঞ্চি আছে এটো কাৰণে ফ্লুয়েন্ট হ'ব লাগিব অসমীয়া ইংলিছ আৰু হিন্দী লেংগুৱেজত কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে যদি ইন্টাৰেষ্টেড তলত দি ইমেইল আৰু ৰিজিউমিখন পঠাই দিব পাৰে বা কণ্টেক্ট কৰি ল'ব পাৰে তলত দিয়া নাম্বাৰত সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভালে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ড ভিডিঅ' শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ হেল্প হৈছে আজিলৈ মানে জয় অসম আগলৈ ভিডিঅ' চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ ভাল ভাল জবাববোৰ পাই থাকে